নিমখ নাখাওঁ খাৰ খাম আকৌ এবাৰ যুঁজি চাম এই খাৰ অসমীয়া ডেকা সমাজৰ মাজত যুগ যুগ ধৰি প্ৰচলিত হৈ অহা এটি শ্লোগান কলাখাৰ অসমীয়াসকলৰ খাদ্য তালিকাৰ অবিচ্ছেদ্য অংগ যুগ যুগ ধৰি কলগছৰ পৰা প্ৰস্তুত কৰা এই খাৰ অসমীয়াসকলৰ খাদ্য তালিকাৰ অপৰিহাৰ্য অংগস্বৰূপে পৰিচিত হৈ আহিছে আমি আজি এই কলাখাৰ কেনেকৈ প্ৰস্তুত কৰা হয় এই বিষয়ে জানিবলৈ আগবাঢ়িছোঁ হৈছে কলখাৰ পৰা খাৰণী পানী প্ৰস্তুত কৰা খাৰণী ভাত প্ৰস্তুত কৰা বা ভীমকলৰ বাকলি পুৰি কলাখাৰ প্ৰস্তুত কৰাৰ নিৰ্দিষ্ট পদ্ধতি আছে আমি আজি এই পদ্ধতিসমূহৰ বিষয়ে আলোচনা নকৰি ভীমকলৰ গছৰ পটুৱাৰ পৰা কেনেকৈ কলাখাৰ প্ৰস্তুত কৰা হয় এই বিষয়ে জানিবলৈ আগবাঢ়িছোঁ আমি এই বিষয়ে জনাৰ পূৰ্বে এখন বনৌষধি গ্ৰন্থত কলাখাৰৰ যিসমূহ উপকাৰৰ কথা উল্লেখ কৰা হৈছে এইসমূহৰ বিষয়ে জনাব খুজিছোঁ ইয়াক খালে পেট শীতল কৰে হজম হয় আৰু ভোক লগায় পেট উখহিলে এই খাৰণী ভাত খালে বৰ উপকাৰ পোৱা যায় পেটৰ বিবিধ ৰোগত কলাখাৰে বৰ গুণ দিয়ে অজীৰ্ণ আৰু কোষ্ঠকাঠিন্য ৰোগত মাজে মাজে কলাখাৰ খাই থাকিব লাগে প্লীহা যকৃত আৰু পিত্ত ৰোগত ই পৰম হিতকৰ প্ৰস্ৰাৱ খলচা নহ'লেও খাৰে বৰ গুণ দিয়ে কাহ কফ পানী লগা ৰোগত উপকাৰী স্বৰভংগ হ'লে মিঠাতেলৰ লগত খাৰণী পানী খালে স্বাভাৱিক হয় কাৰোবাৰ যদি মাত ভাঙে তেতিয়াহ'লে মিঠাতেলৰ লগত খাৰণী পানী খালে স্বাভাৱিক হয় কলাজত ই উপকাৰী গোধা বেমাৰ ৰোগীৰ ই পথ্য সাধাৰণতে কাতি মাহত পৰা কলাখাৰ বেছি উপকাৰী বুলি বুঢ়ালোকে বিশ্বাস কৰে এতিয়া কাতি মাহ কলগছৰ বাকলিৰ পৰা কলগছৰ যি পটুৱা এই পটুৱাৰ পৰা কেনেকৈ কলাখাৰ প্ৰস্তুত কৰা হয় এই বিষয়ে আমি জানি লওঁ হওক আমাক এই বিষয়ে জনাব যোৰহাট জিলাৰ মেলেং অঞ্চলৰ মইনাপুৰীয়া গাঁৱৰ বয়োজ্যেষ্ঠা মহিলা শ্ৰীযুক্তা চেনিমাই বৰাই মই ক'ব লাগিছিলে কৈছোঁ এতিয়া কাতিমহীয়া দেৱালী চাকি লগোৱা কলজোপা আনি কাটি বাছি তাক ৰ'দত শুকুৱাই আকৌ ধুই ৰ'দত শুকুৱাই পুৰোঁ পুৰি তাত জুই জ্বলাৰ পিছত খাৰটো জমি যাবলৈ পানী ছটিয়াই সেইখিনি আকৌ চালনীয়ে চালি পেলাই আকৌ সেইখিনি হেৰি কৰোঁ ঘটত ভৰাই থওঁ খাৰ বনাই খাওঁ ফেনি পিঠা খাওঁ আমি বজাৰৰ খাৰ নাখাওঁ সেয়াকে আমি বছৰলৈ থৈ দিওঁ সেয়াকে খাৰ বনাই খাওঁ ভাজিত কচু ভাজিত দিওঁ সেইদে মাছো খোলাত দিওঁতে অকণ ছটিয়াই দিওঁ সেয়াকে আমি খাওঁ ইয়াকে আপোনালোকক জনাইছোঁ আগৰ দিন পাহৰি গ'ল এতিয়া এয়া আগৰ দিনবোৰ এতিয়া ঘূৰি আহিছে আজিকালি ল'ৰাই সেইবোৰ চিনিয়েই নাপায় এয়া মই ইমানতে সামৰণি মাৰিছোঁ এতিয়া কলাখাৰ প্ৰস্তুত কৰিবলৈ আপোনালোকে কলগছৰ পুটুৱাবিলাক চিৰি টুকুৰা টুকুৰকৈ নিৰ্দিষ্ট জোখত কাটি ৰ'দত শুকুৱাই যেতিয়া শুকাই এসপ্তাহমানৰ পিছত মাটিতে পৰে নহয় জানো মাটিতে পুৰিবলৈ যাওঁতে আপোনালোকে সেই মাটিকণ মচি কাচি পৰিষ্কাৰ কৰি লৈ তাত জ্বলাই যেতিয়া জ্বলি থাকে সেই শুকান পুটুৱাখিনি জ্বলি থাকে তেতিয়া কি কৰি থাকে পানী ছটিয়াই থাকে মাজে সময়ে পানী ছটিয়াই থাকে আৰু যেতিয়া সেইখিনি পুৰি ছাই হ'লে সেইখিনি কি কৰে চালনীয়ে চালি মাটি ঘটত ভৰাই থওঁ সেইখিনি চপাই মাটি ঘটত ভৰাই থৈ দিয়ে আৰু বছৰটোলৈ এইখিনি থাকি যায় থাকি গ'লে ফেনি পিঠা বনাওঁ আপোনালোকে ফেনি পিঠাত দিয়ে বা মাজে সময়ে তৰকাৰী আঞ্জা আদিত দি খাই থাকে ইয়াৰ পৰা বহুতো উপকাৰ পোৱা যায়
কি নহওক আপুনি কলাখাৰ প্ৰস্তুত কৰা পদ্ধতিৰ বিষয়ে আমাক জনোৱাৰ বাবে আপোনাক